এদিন বিহু বজাৰ কৰি নহ'লে আজি আকৌ আহিছোঁ। আচলতে হিয়াৰ স্কুলৰ মানে কিতাপ দিছিলে, গতিকে কিতাপ নিবলৈ আহিছিলোঁ। আৰু লগতে আমাৰ আহিছে বাইদেউ সেইদিনা একো গিফ্ট চিফ্ট দিবলৈ নহ'লে আজি ভিনিয়েকৰ পৰা কিবা এটা ল'ব বোলে, গতিকে লগতে আহিছে আৰু কিতাপ চিতাপ লোৱা এয়া হৈ গ'ল। হিয়াৰ আজি স্কুলে নাই না, তাই গাটো অকণ ভাল নহয়, সেইকাৰণে নানিলোঁ। আৰু আজি কি কি বজাৰ কৰোঁ আপোনালোকক দেখাই থাকিম, তেতিয়াহ'লে চাই থাকিব মোৰ লগত। এতিয়া আমি খোজকাঢ়ি আহিছোঁ হিয়াৰ স্কুলৰ পৰা। এইফালে এয়া পাইছোঁহি আমাৰ জনমভূমি প্ৰেছ ৰোডটোত খোজকাঢ়ি আহি আছোঁ। আৰু ৰ'দ যিহে চাইকেলটি লৈ লৈছোঁ। এতিয়া আহি আছোঁ ছুপাৰ মাৰ্কেটৰ ওপৰত। পতঞ্জলি বস্তু কেইটামান মানে এটা ল'বলগীয়া আছে, লৈ লওঁ। ক্ৰীম ল'বলৈ বাৰ্গেনিং চলিছে পুৰা, দৰ দামত লৈছোঁ। ক্ৰীম আধা কেজি 240কৈ লৈছে, পুৰা বাৰ্গেনিং চলিছে দেই। বজাৰ সমাৰ কৰি হ'ল। কাপোৰ কানি বজাৰ তেনেকৈ কৰা নহ'লে, সৰু সুৰা দুটামান ল'বলগীয়া আছিলে, ল'লোঁ। তাৰপিছত ক্ৰীম ল'লোঁ আৰু এফালেদি গুড় চিৰা এনেকুৱাবিলাক বস্তু ল'লোঁ। তাৰপিছত চাওক বজাৰত আৰু ঘূৰি ফুৰিবলৈ মন নগ'লে ভণ্টিও ক'লে যে মোক পইচাটোকে দি দে, তাইকো গিফ্ট কিনি দিয়া নহ'লে, তাই নিজে কিনি ল'ব। গতিকে তাইক আমি টাউনতে এৰিলোঁ। এৰি আমি দুটা লৰালৰিকৈ প্ৰয়োজনীয় বস্তুকেইটা লৈ টেম্পুত উঠি গুচি আহিলোঁ, যিহেতু ইমান ভিৰ আৰু পূজা মানে বিহু বতৰ ভালকৈ লাগিছে। সকলোৱে নিজৰ প্ৰয়োজনীয় বস্তু কিনিবলৈ গৈছে টাউনখনলৈ, যিহেতু যোৱাবাৰ বিহু পাতিবই নোৱাৰিলে। গতিকে সেয়া যোৰহাট নগৰত দেখিছেনে, চক বজাৰত ভিৰ চাব, ফুটপাথ চক বজাৰ মুঠতে ক'তো সোমাব নোৱাৰি, সাংঘাতিক ভিৰ। এয়া পুৰা মানুহবিলাক কাপোৰ কানি কিনাত ব্যস্ত। আমিও ল'লোঁ আৰু আমাৰ নিজৰ প্ৰয়োজনীয়কেইটা, সোনকালে গুচি আহিলোঁ। আমাৰ অলৰেডি আগতীয়াকৈ বজাৰ কৰা হ'লেই, তথাপিও আজি হিয়াৰ স্কুলত যিহেতু কিতাপ দিছিলে, গতিকে কিতাপখিনিও লোৱা হ'ল আৰু থাকি অহা বজাৰকেইটাও কৰি আনিলোঁ। এয়া চক বজাৰত যে আঙুলি সোমাব নোৱাৰা ভিৰ চাওক। আৰু এই ফুটপাথত দেখিছা নাই, বস্তুবোৰ দাম ল'বই আৰু দাম আচলতে, তথাপিও কিছুমান বস্তু জোখতকৈ বেছিয়েই দাম আৰু কিছুমান বস্তু বাৰু জোখৰ দামতেই পোৱা হৈছে। সকলোৱে কিনিছে আৰু বহাগৰ বিহুটিত নিজৰ কাৰণেই হওক বা আনৰ কাৰণেই হওক। এয়া যোৰহাট নগৰত বিহুৰ পৰিৱেশ। সেই গাইজ, টাউনৰ পৰা আহি পালোহি। ইয়াত ড্ৰেছো চেঞ্জ কৰিলোঁ। হিয়া শুই আছিলে, উঠিছে। এয়া হিয়াৰ বুকছ দিলে, ডাইনিং টেবুলতে মেলিছোঁহি। দেখাম বাৰু আপোনালোকক হিয়াৰ বুকছবিলাক। তাৰপিছত এইফালে এয়া গেলামালৰ বজাৰ মিষ্টাৰে খুলি আছে। গতিকে চাই থাককচোন ভিডিঅ'টো, আজি কিমান দূৰ কণ্টিনিউ কৰিব পাৰোঁ আপোনালোকৰ ওচৰত। আৰু আজিৰ ব্লগটো উৰুকাৰ দিনা পাব আপোনালোকে। কাইলৈ যিহেতু উৰুকা, আজি আৰু কাইলৈ উৰুকা মিলাই মেলি আপোনালোকৰ ব্লগ এটা বনাইছোঁ। আশা কৰোঁ চাই ভাল পাব। পৰা আনিলোঁ এয়া মিঠাতেল, এইফালে আনিলোঁ ৰিফাইন, এইফালে আনিছোঁ গৰু ঘিউ, এইফালে ৰহৰ, এইফালে এয়া মচুৰ, এইফালে চিৰা, তাৰপিছতে পাঁচফোৰণ, এইটো গাখীৰ, তাৰপিছত ভীমাৰ, তাৰপিছতে এইটো কমফৰ্ট, এইটো বেলেগকৈ থ'ব লাগিব মমৰা দুধটো, এইটো ৰাখি দিলোঁ ইয়াত। তাৰপিছত এটা হৰ্লিক্স, এইফালে এয়া চাবোন, বস্তুখিনি সামৰি লৈছোঁ। তাৰপিছতে এইফালে গুড়, আৰু টেমাটো মোক লাগে বোলে মাৰ টেমা, আৰু এইফালে চেনি আৰু পিঠা এয়া কাৰ্টুনত ভৰাই দিলোঁ ধুনীয়াকৈ। কি পিঠা কাৰ্টুনত ভৰাই দিলোঁ, এতিয়া ওপৰত থ'ব লাগিব। এইয়া আমাৰ হিয়াৰ কিতাপ আহিলে দেই। এইখন চাওঁ, এইখন হিয়াৰ কিতাপ দিছে। এখন জুনিয়ৰ পিকচাৰ ডিক্সনেৰী, তাৰপিছত এখন দিছে ফেয়াৰ কালাৰিং বুক। দিম ৰ'বা, এইবোৰ ফালিব নোৱাৰিবা দেই, মিছে কপি আছে, ফালিব নোৱাৰিবা। গা বেয়া। তাৰপিছত এইটো দিছে কালাৰ এটা, পেঞ্চিল এটা, এইটো এটা ৰাবাৰ দিছে। এখন বুকছ গ'ল্ড ষ্টাৰ নাম্বাৰ্ছ 1 to 100, এখন কপি এখন দিছে, এখন ABCD। এইখিনি হিয়াৰ কিতাপ আহি গ'ল। এতিয়া হিয়াৰ পঢ়িবনে হিয়া? গুড। আৰু ফালিবা নেকি কিতাপ? ভাল। অথনি টাউনৰ পৰা আহি বস্তু বাহনি সামৰিলোঁ কেইটামান ভাত খালোঁ। খাই আৰু মুখত দি তামোল খাবলৈ লৈছোঁ। আগতে একেবাৰে খাওঁ মানে কি হ'ল, বুঢ়া তামোল নাখাওঁ, গোন্ধাই কাৰণে। কিন্তু কোমলীয়া তামোল কাটি থোৱা দেখিলে খাবলৈ মন যায়। বগা চাফা বতাত দেউতাই কাটি থয়, তাৰে এখন ভাত খাই ভৰাই ল'লোঁ। ভৰাই লৈ আছোঁ এতিয়া পাছফালে জুইত পানী গৰম কৰি আছোঁ। আৰু এটা বস্তু দেখাওঁ আপোনালোকক, এইখিনি দেখিছেনে বাৰু? এইখিনি কি বাৰু? এইখিনি হৈছে বৰ থেকেৰা। মায়ে দি পঠিয়াইছিলে কালি ঘৰৰ পৰা দুটা পকা ডাঙৰ বৰ থেকেৰা, মা ঘৰত আছে।
হাজবেণ্ডে আনি তেওঁ কৈছে বোলে আচাৰখিনি এবাৰ তেওঁ বনাব আৰু প্ৰচেছটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া ৰাতিপুৱাই বৰথেকেৰাখিনি গৰম পানীত নিমখ গৰম পানীত তিয়াই অলপ দেৰি থ'লে, তাৰপিছত টাউনৰ পৰা আহি এতিয়া এয়া ৰ'দত মেলি দিছে। আচাৰ বনাব বোলে তেওঁ নিজে, কেনেকৈ বনাই আপোনালোকক দেখুৱাম বাৰু। বৰথেকেৰা আচাৰ খাবলৈ ভালেই হয়। আমি যোৱা বছৰ মই বনাইছিলোঁ, মই বনোৱাখিনি বৰ লিকটীয়া হ'ল। এতিয়া আহিছোঁ পাঁচবাৰীলৈ। এয়া মিষ্টাৰে দি আছে পানী। কিহত পানী দিছা? ইফালে সাঁচি পুলি ৰুইছে তেওঁ। এইবিলাক মই কিনি অনা নি? আমাক কেইটামান পুলি কিনি আনিছোঁ, কেইটামান এইকেইটা ঘৰৰে। সাঁচি গছত বহুত দাম বুলি কোৱা শুনো, আৰু বাৰু সাঁচি গছো দাম মানে কি কিবা কথা আছে তাত, মাল ধৰা নধৰাৰ ওপৰত কথা কিবা। গতিকে ৰুইছোঁ আৰু কি হয় নাজানো। কিনি অনাকেইটা কোনকেইটা পুলি? এইকেইটা অকণ ভাল যেন লাগিছে। তাকৰীয়াকৈ কেইটামান কিনিও আনিছিলে ওচৰৰ পৰা, এয়া লগৰ কাৰোবাৰ ঘৰৰ পৰা কিনি আনিছিলে। এইকেইটা পুলি ৰুইছে ধুনীয়াকৈ। সাঁচি গছ ডাঙৰ হওক, বিকিম, কেইটকা পাওঁ আপোনালোকক জনাম বাৰু। ডাঙৰ হ'বলৈ আৰু বহুত বছৰ লাগিব। এজোপা আছে ডাঙৰ, কিন্তু সেইজোপা বৰ কামত অহা বিধৰ নহয়। গতিকে এতিয়া বাৰীৰ পৰা যাওঁগৈ। উৰুকা বজাৰ কৰিবলৈও যাবলগীয়া আছে। কাপোৰৰ বজাৰ হ'ল, গেলামালৰ বজাৰ হ'ল, শাক পাচলি, গাখীৰ, এইকেইটা বজাৰ কৰিবলগীয়া আছে। এইকেইটা গাখীৰ এঠাইত কৰি থোৱা আছে লাইডগৰত দোকান এখনত, সেয়াও আনিবলৈ যাম। তেতিয়াহ'লে আপোনালোকক যদি পাৰোঁ লৈ যাম, চাই থাকিব ভিডিঅ'টো। পাঁচবাৰী স্কোৱাচকেইটা লেৰেলি গ'ল চাওক। গৰুৱে খালে তলটো, গৰুৱে খাই দিলে, লেৰেলি গ'ল। স্কোৱাচ ডাঙৰো হৈছিলে। ক'ত গ'ল স্কোৱাচটো? অঁ সেইটো এটা, এইটো এটা, এইকেইটা আৰু এইপিনে ক'তছে? ৱাও, সেইটো এটা স্কোৱাচৰ মালিকেহে জানিব ক'ত ক'ত আছে। সেইটো এটা লাগিলে ধুনীয়াকৈ লাগে আকৌ ন? এইটো আগবাৰীখিনি আছে, দুটা জজাকেও লাগিছে। দেখাই থাকিম আপোনালোকক। Hey guys, good morning. কালি ভিডিঅ'টোৰ পৰা আজি কণ্টিনিউ কৰিছোঁ, আৰু আজি হৈছে উৰুকা। সকলোকে উৰুকাৰ ওলগ যাচিছোঁ, বহাগ বিহুৰ উৰুকাৰ। আৰু উৰুকাৰ দিনা গধূলি মুদলি পৰিৱেশ, সকলো নিশ্চয় উৰুকা বজাৰ কৰিবলৈ গৈছে। আমাৰ ঘৰত যিহেতু এইবাৰ গৰু নাই, যোৱা বছৰে গৰু বিক্ৰী কৰি দিয়া হ'ল চোৱা চিতা কৰিবলৈ মানুহৰ অভাৱৰ কাৰণে। গতিকে আমাৰ এবাৰ গৰু চতৰ সামগ্ৰী বজাৰ কৰিবৰ বাবে উৰুকা বজাৰলৈ যাবলগীয়া হোৱা নাই। তথাপিও মনটো বেয়া লাগি আছে, হ'লেও বেলেগৰ লগতে হ'লেও লগে ভাগে গৰু নোৱা পৰ্ব চলাব আৰু ইয়াত দেখিছে নাই উৰুকা পূৰা কাম। এইফালে পূৰা ৰদাই থৈছোঁ, কাপোৰ পৰ্দা চৰ্দা ধুইছোঁ। পৰ্দা কেইখনমান ধুবলৈ বাকী আছিলে, সেয়া ধুলোঁ। এইফালে হিয়া বহি আছে, উঠিলে শুই। আৰু এইফালে আমাৰ মিষ্টাৰ শুই উঠিছে, শুই উঠি বিচনা জাপি আছে। মই এইফালে কাম উলিয়াই লৈছোঁ, গোটেইবিলাক চাফা কৰিব লাগিব। গতিকে আপোনালোক সকলোকে হিমাদ্ৰী বাছনি ভ্লগছলৈ স্বাগতম জনাই আজি উৰুকাৰ ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। তেতিয়াহ'লে দিনটো মই কি কৰোঁ চাই থাকিব মোৰ সৈতে ভিডিঅ'টো। কোনে পিঠা পনা বনালে কমেণ্ট কৰি জনাব। পিঠা পনা মই এবাৰ নিজে বনোৱা নাই, বৰা চাউলৰ পিঠা আৰু ঘিলা পিঠা কেইটামান মাৰ সৈতে লগ লাগিহে বনালোঁ। যিহেতু সৰু ছোৱালীজনীৰ সৈতে পিঠা খুন্দি অকলে বনাবলৈ অকণমান দিগদাৰ হয়, গতিকে নাৰিকল অলপ ৰুকি থৈছোঁ। এইখিনি লাৰু বনাব লাগিব, তাৰপিছত বনাম কেইটামান নিমকি, সেয়াই হৈ যাব আৰু যেনে তেনে। বাকী আৰু কিনো আৰু খোৱা বস্তু, পিঠা পনা বিহু বুলি খাব লাগে। গতিকে দুইজনে লগ লাগি বনালোঁ, মায়ে মই। আৰু লস্কৰাখিনি বনাবলৈ আছে, বনাই লওঁ। আজি কাম বহুত আছে, তেতিয়াহ'লে চাই থাকিবচোন ভিডিঅ'টো। আজিৰ দিনটোত মই কি কৰোঁ। পানীও খালোঁ, খাই মেলি আকৌ ভাবিলোঁ বোলো ভিডিঅ'টো কণ্টিনিউ কৰোঁ। অথনি যে নাৰিকলৰ লাৰু বনাবলৈ থৈছিলোঁ, মই বনাই থাকোঁতে ভিডিঅ' কৰিবলৈ নহ'লে, হিয়াইও বৰ আমনি কৰি থাকিলে, তাই গাটো বৰ ভাল নহয়। এয়া বনালোঁ চক লাৰু এইখিনি হ'ল, বনাই মেলি থৈছোঁ। আৰু এতিয়া অলপ সময় ৰেষ্ট কৰিম, তাৰপিছত আৰু কেইটামান কাম আছে, কামকেইটা কৰি এফালে যাবও লাগিব। চাই থাকিব তেতিয়াহ'লে ভিডিঅ'। Hey guys, এফালে যোৱা কথাও আছে, গতিকে আজিৰ ভিডিঅ'টো এনেও বহুত দীঘল হৈছে, আৰু বেছি দীঘলীয়া নকৰোঁ বুলি ভাবি কাইলৈ ভিডিঅ'ত পাব আপোনালোকে। মই ক'ত যাওঁ কাইলৈ দেখা পাব, কিন্তু আজি ভিডিঅ'টো দীঘল হৈ গৈ আছে যিহেতু, গতিকে ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই দিয়া ভাল ভাল ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে লাভ কৰিব। আৰু শেষত সকলোলৈকে বহাগ বিহু আৰু উৰুকাৰ ওলগ যাচি আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ।
বাই, তেতিয়ালৈকে চাই থাকিব।